Rest in peace, Jubin Garg. We are deeply saddened by the sudden demises of the gem of Assam, that is Jubin Garg. Amar bahut beya lagise aru ami khub dukhito karon ami last Jubin Gargok September ei mahote log paisilu Guwahati airport aru tar bisot moi aru mur husband e bhabisilu je ami pisole ako log pam Jubin Gargok he akhare ami batchai asilu aru আমি আকৌ অটোগ্ৰাফ লম বা আমি কথা পাতিম জুবিন গাৰ্গৰ লগত তেনেকুৱা এটা আমাৰ আশা আছিল কিন্তু হেতু নহল আই থিংক হেতু মোৰ ফাৰ্স্ট আৰু লাষ্ট মানে দেখিছিলো মই সাগে ফাৰ্স্ট আৰু লাষ্ট দেখিছিলো জুবিন গাৰ্গক কাৰণ মই আগতে জুবিন গাৰ্গক লাইভ কেতিয়াও দেখা নাছিলো হেদিনাখনে মোৰ প্ৰথম আছিল আৰু তাৰ পিছত আমি সেম ফ্লাইটত গৈছিলো মই আৰু মোৰ হাজবেণ্ডে আৰু তেওঁ মুম্বাইত নামিছিলে মুম্বাইত আমি নামিছিলো কিন্তু তেওঁ সাগে মুম্বাই কনসাৰ্টৰ কাৰণে আহিছিলে আৰু আমি বেলেগ জাগাত যাবলৈ আমাৰ কানেক্টিং ফ্লাইট আছিল আমি কাৰণে নামিছিলো এতিয়া কথাটো হল মই কিয় এই ভিডিওটো বনালো মই এটা কথা ক'ব হৈছো যে যি সকলে ইভেন্ট পাতিছে বা যেতিয়াও জুনেও কেতিয়াবা ইভেন্ট পাতিলে কাৰবাক এজনক ইনভাইট কৰি নিলে এটা বহুত ডাঙৰ ৰেসপন্সিবিলিটি থাকে এতিয়া যদি আপুনি ইভেন্ট এটা কৰিছে আৰু আপুনি এজন মানুহক মাতিছে তেওঁৰ লগত নো ডাউট সিকিউৰিটি থাকিবও পাৰে নাথাকিবও পাৰে বা তেওঁৰ লগত কোনোবা আছে নাছে হেঠিখিনিলৈতো মই নাজানো কিন্তু যেতিয়া জুবিন গাৰ্গক আপোনালোকে লৈ ইনভাইট কৰি পেলে আপোনালোকে ঠিক আছে প্ৰগ্ৰাম কৰিছে ইভেন্ট কৰিছে স্কুবা ডাইভিং কৰিছে নে সুইমিং কৰিছে না স্নৰ্কলিং কৰিছে ঢেৰ কিবা কিবি ওলাই আছে নিউজত কিন্তু মই কি ক'ব খুজিছো যে যদি তেওঁ পানীত গৈছিলে তেনেহলে মোৰ হিচাপত তেওঁ আৰু এনেকেও ওলাই আছে যে তেওঁৰ ফ্ৰেণ্ডছৰ লগত এনে খাতুৰিব গৈছিলে ঠিক আছে খাতুৰিব গৈছে বা জি কৰিব গৈছে তেওঁৰ সিজাৰ আছে প্লাস হেলথ ইস্যু আগৰ পৰাই আছে তো আৰু যেতিয়া তেনেকুৱা ধৰণৰ মানুহ এজন যেতিয়া খাতুৰিব যায় বা পানীত নামিবলৈ যায় কাৰণ হেতু ডিপ পানী সাগৰত নামিছে গতিকে হেনুকা পানী যেতিয়া নামিব যায় নিশ্চয় এক্সপাৰ্টিজ তেওঁলোকৰ লগত থাকে সাগৰৰ পাৰত বহুত এক্সপাৰ্টিজ তাতে ট্ৰেইনাৰ্স থাকে তাহাতে লগত যাব লাগিছিল মোৰ হিচাপত আৰু তেওঁলোক যদি আছিল তাৰ লগত এজন কোনবা ট্ৰেইন মেডিকেল প্ৰফেশনালও থাকিব লাগিছিল মেডিকেল প্ৰফেশনাল মানে যোনে বেসিক অকমান জানে ভিতৰৰ আন্ডাৰ ওয়াটাৰ যদি কোনবা এজনৰ কিবা প্ৰবলেম হয় যে কেনেকৈ অকমান শৰ্ট পিৰিয়ডৰ কাৰণে আমি কেনেকৈ মানুহজন ভালকৈ ৰাখিব পাৰো আৰু তেওঁ যদি ভিতৰত যাওতে যদি পানী হুমাইছে হঠাতে বডিটো ষ্টিফ হৈ গৈছে তেনেকৈ ওলাইছে কথাটো তেতিয়া হলে লগে লগে মেডিকেল কোনবা এজন ট্ৰেইন প্ৰফেশনালে লৈ আনিব লাগিছিল তাৰ পৰা আনি পেলে লগে লগে হস্পিটালাইজ কৰিব লাগিছিল আৰু যদিও কৰিছে তাৰ আগতে অকমান আপোনালোকে বেলেগ পদ্ধতিৰে যিখিনি নেকি এজন ট্ৰেইন প্ৰফেশনালে কৰে সেইখিনি জানাটো উচিত আৰু তেনেকৈ কৰাটো উচিত এতিয়া আমি কাকো দুখিবলৈ যোৱা নাই কিন্তু মানুহৰ ৰেসপন্সিবিলিটি থাকে আৰু এজন অসমৰ সম্পদ দ্য জেম অফ আসাম বুলি কওঁ আমি জুবিন গাৰ্গক গতিকে তেওঁ যেতিয়া আপোনালোকে ইনভাইট কৰিছে বা তেওঁ নিছে তেনেহলে আপোনালোকৰ বহুতখিনি দায়িত্ব থাকে বহুতখিনি মই এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই কাৰণ লাষ্ট মই তেওঁক হে এই মাহতে দেখিছো এই মাহতে মই সেপ্টেম্বৰত আই থিংক 11 তাৰিখে আছিল 11 তাৰিখে আমি গৈছিলো 10 নহলে 11 তাৰিখে মই দেখিছিলো তেওঁ গুৱাহাটী এয়াৰপৰ্টত আৰু তাৰ পিছত মই এটা আশা লৈ আছিলো যে জুবিন গাৰ্গক আকৌ মই লগ পাম অটোগ্ৰাফ লম কাৰণ হিদিনাখন আমাৰ মানে অটোগ্ৰাফ লবলৈ নহল যোৱা সময়ত জুবিন গাৰ্গক আমি দেখা নাপালো অকল যেতিয়া সোমাইছিলো এন্ট্ৰিত তেতিয়া তেওঁক দেখা পাইছিলো আৰু প্লেনত সবেই অটোগ্ৰাফ লৈ আছিল সবেই তেওঁক গ্ৰীট কৰি আছিল ইভেন পাইলটেও গ্ৰীট কৰিছে স্পিকাৰ অন কৰি পেলে মানে জুবিন গাৰ্গৰ অৰাই বেলেগ গতিকে জুবিন গাৰ্গক যদি আপোনালোকে মাতিছিলে অকমান ৰেসপন্সিবিলিটি
থাকিব লাগিছিল আপোনালোকৰ মই হেতু কাৰণে ভিডিওটো বনালো আৰু নেক্সট টাইম যাতে এনেকুৱা নহয় কোনবা এজন সেলিব্ৰিটি বা বিশেষ মানুহ এজন আপোনালোকে যেতিয়া ইমান দূৰৰ পৰা ইনভাইট কৰি পেলে যেতিয়া এনেকুৱা এটা ঘটনা হয় তেতিয়া হলে সেই জাগাৰ মানুহখিনিৰ কেনেকুৱা ঘটে হেতু অকল কেতিয়া গম পোৱা যায় যেতিয়া আপোনালোকৰ জাগাৰ মানুহ কাবাৰ তেনেকুৱা হ'ব তেতিয়া আপোনালোকে বুজিব এতিয়া কথাটো হল আমি দুখিব নাযাও কিন্তু ৰেসপন্সিবিলিটি থাকা উচিত আছিল আৰু মোৰ মতে তেনেকুৱা ধৰণৰ মানুহ যেতিয়া যায় অলপ ট্ৰেইন প্ৰফেশনাল থাকিব লাগে লগত ট্ৰেইন প্ৰফেশনাল আৰু অকমান বেসিক মেডিকেল যিবিলাক স্কিলছ হয় যিখিনি মেডিকেল স্কিলছ লাগে এজন মানুহ যেতিয়া পানীৰ তলত যায় সেইখিনি জানাটো উচিত হয় ধন্যবাদ